हेलो एवरीवन अस्सलाम वालेकुम नमस्कार মই অন্য এটি ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো শুই উঠিয়ে এতিয়া মই কামত লাগিব যেহেতু ভাইটি বাৰ্থডে দিনাখন মই ভিডিঅটো দিয়া নহলে এডিট কৰিব টাইম নহলে সেইকাৰণে দুদিনৰ পাছত হলেও দিছো আৰু তাৰ বাৰ্থডে কেকটো মই আজি ঘৰতে বনাম বুলি ভাবিছো আৰু মই কেক বনাব পিছে নেজানো কতো শিকাও নাই মই কেতিয়াও বনাই পোৱা নাই আজি প্ৰথমবাৰৰ কাৰণে বনাম ভাল হয় নে বেয়া হয় কেনেকুৱা হয় নাজানো আৰু ঘৰৰ মানুহে সাহস দিছে কাৰণে বনাবলৈ আগবাঢ়িছো আৰু ইনো প্ৰথম বনালে ইনো ভাল বেয়া মাজতে থাকে কাৰণ মই কতো শিকিবলৈ যোৱা নাই মই পাৰফেক্টলি বনাবলৈ সেইকাৰণে নেজানো যিমানখিনি পাৰো চেষ্টা কৰিছো ঘৰৰ মানুহে খাম যেতিয়া একো প্ৰবলেম নাই অৰ্ডাৰ থাকিলে প্ৰবলেম হ'ব কাৰণ মই ঘৰতে খাম যেতিয়া বেয়া হলেও টেনচন নাই ইয়াত আহি একো কোনো কমেন্ট নকৰিব যে কেকটো এনেকুৱা হৈছে বনাব পৰা নাই কাৰণ মই নেজানো বুলি আপোনালোকক প্ৰথমতে কৈ দিছো যিমানখিনি পাৰো চেষ্টা কৰিমহে কৈছো আজি বনাব লৈছো চকলেট কেক মই অকলে ইমানখিনি সাহস কৰা নাই পিছে মাও অকনমান হেল্প কৰি দিছে মোৰ লগত কাৰণ ভয় লাগে নতুন বস্তু এটা যেতিয়া বনাব লৈছো কেনেকুৱা হয় কি কথা ইনে ভয় লাগি থাকে মোক তাৰ বাৰ্থডে বুলি আমি বাহিৰত পাৰ্টি কৰিবলৈ যোৱা নহয় ঘৰতে কৰা হ'ব আৰু ঘৰতে ঘৰৰ মানুহখিনি আহিব হেয়াই মানে আৰু এটা কথা মই বুজি নাপাওঁ ফেসবুকত যেতিয়া মই ভিডিও দিয়া হয় যোনখিনি ভিউজ কম আছে সেইখিনি একো নাই তাত মই একো প্ৰবলেম পোৱা নাই আৰু যোনখিনিত অলপমান বেছিকে ভিউজ আহে তাত মানে এটা দুটা বেয়া কমেন্ট আহে কিহৰ কাৰণে আহে কি কাৰণত আহে একো কথা বুজি নাপাওঁ কাৰণ মই একো বেয়া কথাও কোৱা নহয় ভালকে মই কথাখিনি কোৱা হয় তাত আকৌ আহি মেলি কেজন মানে আকৌ হিন্দু মুছলিম লৈ মেলি তাত মোক কমেন্ট কৰে তো হিন্দু মুছলিম লৈতো মই কোনো দিন একো ভিডিঅ'ই বনাই পোৱা নাই তাত হেবোৰ বস্তু কমেন্ট কৰিলে ভাল নালাগে মই যিমান পাৰো ইগনোৰ মাৰিবলৈ চাওঁ কাৰণ মই এনেও মানে ইমান বস্তুবোৰ ধৰি নাথাকো কোনবাই কিবা এটা কলে মেলিলে মানুহে এনেও বেয়াটোৱে আলোচনা কৰে ভালকো পাতে কিন্তু খুব বেছি বেয়াই আলোচনা কৰে সেইকাৰণে সেই মানুহখিনিক মানে বেছি গুৰুত্ব দি থাকি বেছি ইম্পৰ্টেন্স দি থাকি একো লাভ নাই আৰু সেইকাৰণে মই ৰিপ্লাই ভিডিও নাই বনোৱা মই বনাম বুলি ভাবিছিলো কিন্তু মই নবনালো কাৰণ সেই মানুহখিনিক ইমান গুৰুত্ব দি একো লাভ নাই যোনে বেয়াটো কব হেতি কবই মানে আৰু হেতক কেতিয়াও ধৰি বান্ধি আপুনি ৰাখিবও নোৱাৰে সেইকাৰণে হেবোৰ কথা মই যিমান পাৰো ইগনোৰ কৰো এতিয়া হেবোৰ কথা বাদ দিছো এয়া কেক বনাবলৈ আৰম্ভ কৰিছো যিমানখিনি পাৰো চেষ্টা কৰিছো কাৰণ ইয়াত মই কি দিছো কি নাই দিয়া সেইখিনি মই ইমানখিনি ডিটেইলছত কব পৰা নাই কাৰণ মোৰ নিজৰ আইডিয়াত বনাইছো যে কেকটো সেইকাৰণে মই ইমান ডিটেইলছ দিব পৰা নাই আৰু যেহেতু আজিকালি চবেই জানে কেক বনাবলৈ চাগে মইহে নাজানো নেকি কিন্তু শিকি আছো আল্লাহকত পাৰি যাব লাগে পাছলৈকে এইটো প্ৰথম চেষ্টা কৰিছো